যুৱ মঞ্চ গুৱাহাটী মহানগৰ সমিতিয়ে দুখেৰে জনাও যে আজি কেইদিনমান আগত পশ্চিমবংগত যিদৰে এগৰাকী যুৱতীক নিঃসংগভাৱে 18টা নৰপিকেটে যিদৰে ধৰ্ষণ কৰিলে তাক লৈ আমি অসমীয়া যুৱ মঞ্চ গুৱাহাটী মহানগৰ সমিতিয়ে দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি এটা কথা স্পষ্ট হৈ গ'ল যে ভাৰত তথা অসমত যে এতিয়াও নাৰী সুৰক্ষিত নহয় এইটো কথা স্পষ্ট হৈ গ'ল। আৰু মোৰ এইখন চৰকাৰলৈ এটা অনুৰোধ, আপোনালোকে এনেকুৱা এখন আইন উলিয়াওক যাতে এনেকুৱা ধৰ্ষণ কৰাৰ আগত যাতে এশবাৰ ভাবিবলগীয়া হয়। কাৰণ আজিকালি উঠি অহা প্ৰজন্মবোৰ এইবোৰ দেখি শুনি কি বুজিব, সেইকাৰণে কৈছোঁ এনেকুৱা এখন আইন উলিয়াওক যাতে এইবোৰ আইনৰ কাৰণে কোনো বাচি যাব নোৱাৰে। আৰু এটা কথা, আজি আপুনি দেখিব বাহিৰৰ দেশত যিদৰে ধৰ্ষণকাৰীক ৰাইজৰ আদালতে শাস্তি দিয়ে, ঠিক আমাৰ অসমতো বা ভাৰততো এনেকুৱা এটা ব্যৱস্থা কৰক কাৰণ যাতে এইবোৰ কাম নহয়। আৰু এটা মই কথা স্পষ্ট ভাষাৰে কওঁ যে যেতিয়া এজনী ছোৱালীক ধৰ্ষণ কৰে তেতিয়া অকল তাই মাক বাপেকে নহয়, সমগ্ৰ ভাৰতে কান্দে, সমগ্ৰ বিশ্বই কান্দে। সেইটো কাৰণে এনেকুৱা ধৰণৰ কাম বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। জয় আই অসম, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ। হয়, চাওক, দেশত এনে ঘটনা সংঘটিত হৈছে যিয়ে সমগ্ৰ দেশ জোকাৰি গৈছে, তুলপাৰ লাগিছে চৌদিশে, সকলোৱে প্ৰতিবাদ কৰিছে, সকলোৱে ধিক্কাৰ জনাইছে। কিন্তু এনে ঘটনা কেতিয়ালৈকে হৈ থাকিব, আমি সেই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। আৰু বিশেষকৈ আজিৰ দিনটোত আমি গুৱাহাটীৰ দিছপুৰত আমি সকলো একত্ৰিত হৈছোঁ, বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু প্ৰগতিশীল ডিজিটেল মিডিয়া ফেডাৰেশ্যনৰ উদ্যোগত আমি প্ৰতিবাদ জনোৱাৰ লগতে এই যি অমানৱীয় ঘটনা সংঘটিত হৈছে ঘটনাক ধিক্কাৰো জনাইছোঁ। আৰু সমান্তৰালকৈ এটা কথা আমি উল্লেখ কৰিব লাগিব যে বৰ্তমান আমাৰ দেশখনত যি ডাবল ইঞ্জিনৰ চৰকাৰ আছে, সেই চৰকাৰখনে বিভিন্ন সময়ত কৈ আহে যে নাৰী সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে বিভিন্ন কাম কৰিছে, কিন্তু সেই কামত তেওঁলোক কিমান সফল হৈছে তাৰ খতিয়ান তেওঁলোকে দাঙি ধৰক। কিয়নো আমি যদি পশ্চিমীয়া দেশৰ কথা ক'বলৈ যাওঁ, বিভিন্ন সময়ত পশ্চিমীয়া দেশক লৈ বিতৰ্কৰ সৃষ্টি হয়, কিন্তু পশ্চিমীয়া দেশৰ পৰা আমি কি শিক্ষা লৈছোঁ সেয়া কিন্তু অতিকৈ এক উল্লেখযোগ্য প্ৰশ্ন। কিয়নো পশ্চিমীয়া দেশৰ কথা উল্লেখ কৰি সকলোৱে কয় যে আমি আধুনিক হৈছোঁ, কিন্তু পশ্চিমীয়া দেশত যে অপৰাধৰ সংখ্যা কমিছে, সেই সংখ্যা কিয় কমিছে সেই শিক্ষা কিন্তু আমি ভাৰতীয়ই লোৱাৰ প্ৰয়োজন। সকলো ডিজিটেল হৈছে, সকলো উন্নতিৰ দিশত আগবাঢ়িছে, কথাটো সঁচা, কিন্তু আমি শিকিছোঁ কি? আমাৰ মানৱতা কোন দিশাই গৈছে? আমাৰ সমাজ ব্যৱস্থাৰ উদাহৰণ আগতে গান্ধীজীয়ে দিছিলে সমগ্ৰ দেশৰ আগত, সমগ্ৰ বিশ্বৰ আগত। এসময়ত কৈছিল যে যদি আপুনি হয় তেতিয়া ভাৰতীয়ৰ দৰে উদাৰ হওক, ভাৰতীয়সকলৰ দৰে আপোনালোক ভাল হওক, বন্ধুত্বৰ হাত ভাৰতীয় আগবঢ়াব জানে, ভাৰতৰ দৰে ভাতৃত্ববোধৰ এখন দেশৰ নাগৰিক হওক। কিন্তু এতিয়া আমি কোন দিশে গতি কৰিছোঁ? ক্ৰমাৎ যদি আমি ধৰ্ষণ, লুণ্ঠন, হত্যা আদিৰ দিশলৈ যদি আমি গতি কৰিছোঁ, তেনেহ'লে ক'ৰবাত কিন্তু আমি ভাৰতীয়ই নিজৰ যি সাৰ্বভৌমত্ব, নিজৰ যি ভাতৃত্ববোধ, ভাৰতবৰ্ষৰ যি আচল পৰিচয়, সেয়া কিন্তু আমি হেৰুৱাবলৈ আচলতে উপক্ৰম হৈছোঁ। আৰু যদি এই ভাতৃত্ববোধ, এই নাৰীৰ প্ৰতি সন্মান, এই ভাৰতৰ যি উৎকৃষ্ট উদাহৰণ আছিল, যি নিদৰ্শন আছিল, সেয়া যদি হেৰাই যায় তেনেহ'লে কিন্তু আমি ভাৰতীয় হিচাপে খুব লজ্জিত। কাৰণ এয়া প্ৰথম ঘটনা নহয়, ইয়াৰ আগেও পূৰ্বেও এনে বহু ঘটনা হৈছিল। তাৰপিছত বিভিন্নজনে শ্লোগান দিছিল, বিভিন্ন প্ৰতিবাদ হৈছিল, বিভিন্ন ধৰণে তাৰ বিৰুদ্ধে মাত মাতিছিল, কিন্তু তাৰপিছত পশ্চিমবংগৰ সেই ঘটনাক আজিৰ দিনটোত আমি পুনৰবাৰ ধিক্কাৰ জনোৱাৰ লগতে 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা কৰিছোঁ সেই যুৱতীগৰাকীৰ যাতে যি আত্মা আছে সেই আত্মাই চিৰশান্তি লাভ কৰাৰ আমি তাৰে কামনা কৰিছোঁ। আৰু সমান্তৰালকৈ এটা আহ্বান জনাইছোঁ, কাৰণ সাংবাদিক হিচাপে আমিও এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰাটো নিবিচাৰোঁ যিয়ে সমাজতন্ত্ৰক বিপৰীত দিশে লৈ যায়, যিয়ে মানুহৰ মানসিকতাক বিকৃত কৰে। গতিকে এনে ঘটনা পুনৰাই নহওক। অসম চৰকাৰ, ৰাজ্য চৰকাৰৰ লগতে দেশৰ যি ডাবল ইঞ্জিনৰ চৰকাৰ আছে, যি উন্নতিৰ শ্লোগান দিছে, তেওঁলোকে প্ৰকৃতাৰ্থত নাৰীসকলৰ প্ৰতি কি কৰিছে আৰু কি কৰণীয় আছে, আৰু এনে দোষীৰ প্ৰতি কেনে কঠোৰ আইন আচলতে প্ৰণয়ন কৰিলে আন যিসকলে অপৰাধিক মানসিকতাৰ মাত্ৰ পোখা মেলিছে, সেই পোখা ইমানতেই অন্ত পৰিব। তেনে কঠোৰ আইন প্ৰণয়ন কৰাৰ ব্যৱস্থা চৰকাৰখনে কৰিব লাগে। সমান্তৰালকৈ যিসকল পুৰুষে নাৰীৰ প্ৰতি আচলতে এনে মনোভাৱ ৰাখে, সেই পুৰুষে এতিয়াই নিজৰ মানসিকতা সলনি কৰক, কিয়নো সেই নাৰীগৰাকীৰ বাবে আপুনি পুৰুষ হিচাপে জন্ম পাইছে।